হেল্ল' ভিউৱাৰ আজি ভিডিঅ'খনত আমি আকৌ লৈ আহিছোঁ এটা ইম্পৰ্টেণ্ট টপিক টেলি প্ৰাইমৰ ইম্পৰ্টেণ্ট টপিকটো হৈছে বেছ ৱাইজ ডিটেইলছ অৰ্থাৎ যেতিয়া কোনো এটা বস্তু আমি পাৰচেছ কৰোঁ তেতিয়া তাৰ মেনুফেকচাৰিং ডেট তাৰ এক্সপাইৰী ডেট সেইটো কেনেকৈ আমি এণ্ট্ৰি কৰিব পাৰোঁ সেইটো আমি আজি শিকিম তাৰমানে যেতিয়া আমি কোনো ফুড আইটেম বা মেডিচিনেল আইটেম আমি ইয়াতে এন্ট্ৰি কৰিম তেতিয়া কিন্তু আমাক এইটো বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ কাৰণ এইটো আমাক লাগিবই যদি এটা ফাৰ্মাচীত আমি টেলি ইউজ কৰোঁ বা টেলি বা একাউণ্টিং ইউজ কৰোঁ তেতিয়াহ'লে কিন্তু ফাৰ্মাচীত এইটো বহুত মেণ্ডেটৰী কাৰণ বেছ ৱাইজ ডিটেইলছ তাতে লাগিবই কাৰণ কি তাতে আমাৰ এক্সপাইৰী ডেট মানে মেনুফেকচাৰিং ডেটটো সদায় দিবই লাগিব চ' আমি এইটো প্ৰথমতে কৰিবৰ কাৰণে প্ৰথমতে যাব লাগিব F11ত যাই কিন্তু আমি ইয়াতে যিটো অপশ্যন আছে ইয়াতে বেচিছ এনাবল এইটো আহিল বেচিছ এনাবল বেচিছ কৰিব লাগিব Y তাৰ লগত মেইনটেইন এক্সপাইৰী ডেট ফৰ বেচিছ এইটো কৰিব লাগিব Y অৰ্থাৎ yes এইটো কৰাৰ পিছত আমি এইটো একচেপ্ট কৰি দিম কন্ট্ৰল A প্ৰেছ কৰি তাৰপিছত আমি কেইটামান লেজাৰ ক্ৰিয়েট কৰিব লাগিব নৰ্মেলি আমি ইয়াতে লেজাৰ ক্ৰিয়েট কৰিম পাৰ্চেছ একাউণ্ট আণ্ডাৰ পাৰ্চেছ একাউণ্ট পাৰ্চেছ একাউণ্ট বুলি এটা পাৰ্চেছ একাউণ্ট ক্ৰিয়েট কৰিলোঁ চেলছ একাউণ্ট আমি এনেকৈ কৰিব লাগিব চেলছ একাউণ্ট আণ্ডাৰ চেলছ একাউণ্ট বুলি এটা লেজাৰ ক্ৰিয়েট কৰিব লাগিব তাৰপিছত আমি দুটা পাৰ্টিৰ নাম ক্ৰিয়েট কৰিম পাৰ্টি যেনেকুৱা এছআৰ এণ্টাৰপ্ৰাইজ বুলি চানডে ক্ৰেডিটৰ্ছ বুলি এটা আমি লেজাৰ ক্ৰিয়েট কৰিলোঁ চানডে ক্ৰেডিটৰ আণ্ডাৰ মেইনটেইন বিল বাই বিল ইয়েছ কৰি দিব লাগিব ইয়েছ কৰি দিলোঁ তাৰপিছত আহিব আমাৰ মনোজ একাউণ্ট এটা চানডে ডেপ্টৰ বুলি আমি ইয়াতে একচেপ্ট কৰি ইয়াতে মেইনটেইন বিল বাই বিল দি দিব পাৰোঁ কোনো প্ৰব্লেম নাই ওকে এইটো কিন্তু ইয়েছ কৰিম তাৰপিছত আহিব আমাৰ আৰু দুটামান লেজাৰ ইয়াতে ক্ৰিয়েট কৰিব লাগিব ইয়াতে গোটেইকেইটা লেজাৰ ক্ৰিয়েট কৰিলোঁ অলৰেডি পাৰ্চেছ চেলছ আৰু দুটা পাৰ্টিৰ নাম অলৰেডি হৈ গ'ল এতিয়া আমি যাম আইটেমত আইটেম ক্ৰিয়েট কৰাৰ আগতে আমি ইয়াতে অলৰেডি আমি জানিছোঁ ইনভেন্টৰী চিষ্টেমত আৰু যদি কোনোবাই ইনভেন্টৰী চিষ্টেমৰ ভিডিঅ'খন চোৱা নাই তেতিয়া আগত আমি ভিডিঅ'খন দিছোঁ সেই ভিডিঅ'খন চাই ল'ব ইয়াতে ষ্টক গ্ৰুপত আমি গ্ৰুপ কৰিব লাগিব চাপ'জ ইয়াতে যদি আমি এটা গ্ৰুপ কৰোঁ মেডিচিন এটা গ্ৰুপ দিলোঁ আণ্ডাৰ প্ৰাইমাৰী তাৰপিছত আমি ইয়াতে এটা কেটাগৰী দিব পাৰোঁ কেটাগৰী কেনেকুৱা ফিভাৰ ফিভাৰ এটা কেটাগৰী দিলোঁ আণ্ডাৰ প্ৰাইমাৰী এতিয়া আমি কি কৰিব লাগিব ইয়াতে কিন্তু আমি আইটেম বনাম আইটেম বনোৱাৰ আগত আমি ইউনিট বনাব লাগিব কাৰণ ইউনিটটো হ'ব যেনেকুৱা আমাৰ ইয়াতে থাকিব চিৰাপ এইটো বটল থাকিব পাৰে BOT বটল আমি ইয়াতে BOTOL বটল তাৰপিছত আমি ইয়াতে দিম ষ্ট্ৰিপছ STR ইয়াতে STR ষ্ট্ৰিপ আমি STR ষ্ট্ৰিপ ষ্ট্ৰিপ দিলোঁ যেনেকে ষ্ট্ৰিপ দিলোঁ ষ্ট্ৰিপ মানে এক পাতা মেডিচিন যিটো হয় টেবলেট বা নাইবা ইয়াতে টেবলেট দিব পাৰোঁ TAB টেবলেট এনেকে আমি দিব লাগিব চিৰাপ দিলে চিৰাপ দিব পাৰি এনেকে আমি ইউনিট বনাব লাগিব তাৰপিছত আমি যাব লাগিব আইটেম চাপ'জ ইয়াতে আমি দিম পেৰাচিটামল কি হ'ব আণ্ডাৰ মেডিচিন হ'ব আৰু ইয়াতে আমি দিম টেবলেট হৈছে ইয়াতে মেইন বস্তুটো হৈছে এইটো ইয়াতে মেইনটেইন বেচিছ এইটো কৰিব লাগিব ইয়েছ এইটো চব মেইন পাৰ্টটো হৈছে এইটো ইয়াতে কৰিব লাগিব ইয়েছ অপশ্যন এণ্টাৰ প্ৰেছ কৰিলোঁ তাৰপিছত ডেট অফ মেনুফেকচাৰিং এইটো দিব লাগিব ইয়েছ কৰি তাৰপিছত আমি দিম ডেট অফ এক্সপায়াৰী এইটো দিব লাগিব ইয়েছ কৰি গোটেইখিনি আমাৰ ক্লিয়াৰ হ'ল তাৰপিছত যদি ভেট লাগে আমি ভেট দিম নহ'লে আমি নিদিম এতিয়া আমাৰ ভেটৰ দৰকাৰ নাই যিহেতুকে আমি ইয়াতে আমি অকল আমি বেছ ৱাইজ ডিটেইলছটো কেনেকৈ হয় এইটো শিকি আছোঁ চ' আমি ইয়াতে তিনিটা বস্তু ইয়াতে কৰিব লাগিব মেইনটেইন বেচিছ ট্ৰেক ডেট অফ মেনুফেকচাৰিং ডেট ইয়েছ আৰু এক্সপায়াৰী ডেট ইয়েছ এইকেইটা আমি কৰি দিলোঁ কৰাৰ পিছত আমি যদি আৰু এটা মেডিচিন ইয়াতে লিখিব পাৰোঁ চাপ'জ লিভাৰ টনিক আমি যদি ইয়াত দিওঁ লিভাৰ টনিক আণ্ডাৰ কি হ'ব লিভাৰ টনিক আণ্ডাৰ মেডিচিন
তাৰপিছত এইটো হ'ব বছৰ। এই তিনিটা বস্তু আমি এইটো কৰিব লাগিব ইয়েছ, এইটো কৰিব লাগিব ইয়েছ। ওকে, তো দুটা মেডিচিন আমি ইয়াতে উঠালো। দুটা মেডিচিন উঠোৱাৰ পিছত আমি এই দুটা মেডিচিনত প্ৰথম কি কৰিব লাগিব, পাৰ্চেছ কৰিব লাগিব। প্ৰথম পাৰ্চেছটো দেখাব লাগিব। পাৰ্চেছ দেখাব লাগিব এইকাৰণে যিহেতুকে আমি মেডিচিনটো ইয়াতে আমি ষ্টক কৰিম। ষ্টক কৰাৰ সময়তে কিন্তু আমি বেছ ৱাইজ ডিটেইলছটো কৰিব লাগিব। কাৰণ আমি যেতিয়া পাৰ্চেছ দেখাম তেতিয়াহে বস্তুটো আমাৰ ষ্টকত আহিব। চ' আমি ইয়াতে ভাউচাৰত যাই পাৰ্চেছ ভাউচাৰত যাব লাগিব। যাই ইয়াতে আমি দিলো আৰু ডেট দিলো। ইয়াতে আমাৰ হ'ব যিটো পাৰ্টিৰ পৰা আমি মালটো কিনিম, পাৰ্টিটোৰ নাম, লগতে আমাৰ ইয়াতে দিব লাগিব পাৰ্চেছ, আৰু ইয়াতে দিম আইটেম। আইটেমত আমাৰ কি আছিলে, মানে পেৰাচিটামল টেবলেট আছিলে, পেৰাচিটামল টেবলেট। তাৰপিছত আমি ইয়াতে মেইন বস্তু হৈছে আমাৰ ইয়াতে দিব লাগিব গোডাউন। তাত প্ৰথম কোনটো গোডাউনত ৰাখিম, চাপ'জ গোডাউন নাম্বাৰ 2। তাৰপিছত আহিব ইয়াতে নিউ বেচেছ, অৰ্থাৎ বেছ নাম্বাৰ। এইটো ওপৰত যিটো অপশ্যন আছে বেছ, এইটো বেছ নাম্বাৰ। এই বেছ নাম্বাৰটো আমি ইয়াত দিব লাগিব, বেছ নাম্বাৰ। চাপ'জ এইটো বেছ নাম্বাৰ। এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে ইয়াত আহিব কোৱান্টিটি। কোৱান্টিটি মানে কিমানটা টেবলেট, চাপ'জ 50 টেবলেট। আমাৰ ইয়াতে দিল ৰেট থাকিলে ইয়াতে ৰেট দিম আমি 200 rupees। ওকে, তো এনেকে আমি দিব লাগিব। এইটো হৈছে মেনুফেকচাৰিং ডেট, এইটো মেনুফেকচাৰিং ডেট, অৰ্থাৎ বেছ ৱাইজ ডিটেইলছটো ওপৰত থাকিল, মেনুফেকচাৰিং ডেট এইটো থাকিল। তাৰপিছত আহিব এক্সপায়াৰী ডেট। এক্সপায়াৰী ডেটটো আমি যিহেতুকে আমাৰ এইটো এডিশ্যনেল ভাৰ্চন, এক্সপায়াৰী ডেটটো আমি দিব নোৱাৰো বেলেগ ডেট। চাপ'জ আমি 10th ফেব্ৰুৱাৰী বা 10th জানুৱাৰী এনেকে দিব নোৱাৰো। চ' আমি ইয়াতে দিন দিব পাৰো, কিমান দিনৰ কাৰণে, 100 days। এইটো 100 days কাৰণে আমি ৰাখিলো। তাৰপিছত আৰু এটা আমি দিছো লিভাৰ টনিক। লিভাৰ টনিক আমি এনেকে ইয়াতে দিব লাগিব গোডাউন। আমি গোডাউন দিছো কোনটো, চাপ'জ এইটো দিলো গোডাউন 2। তাৰপিছত দিব লাগিব বেছ নাম্বাৰ। বেছ নাম্বাৰ আমি নৰ্মালি ৰেণ্ডমলি ইয়াতে দি দিলো। তাৰপিছত দিলো কোৱান্টিটি 50, আৰু ইয়াতে দিলো আমি 59 rupees। তাৰপিছত আহিব এইটো মেনুফেকচাৰিং নাম্বাৰ, আৰু ইয়াতে এক্সপায়াৰী ডেট 50 days। গতিকে এনেকে আমি কি কৰিব পাৰো, এনেকে আমি দি দিলো 50 days। ওকে, আমি ইয়াতে যাই এন্টাৰ ইনটু দ্য লিষ্ট করে দিব লাগিব। ইনটু দ্য লিষ্ট করে দিলো। তাৰপিছত আহিল তাৰপিছত আমি এইটো একচেপ্ট কৰি দিলো। একচেপ্ট কৰাৰ পিছত আমি অন একাউণ্ট কৰি একচেপ্ট কৰি দিলো। একচেপ্ট কৰি দিয়াৰ পিছত আমি হৈ গ'ল। ঠিক আছে, এতিয়া আমি যিখিনি বস্তু ষ্টকত আমাৰ আহিছে, এই ষ্টকখিনি যদি আমি চাব যাওঁ যে কোনটো বস্তু, এতিয়া চাপ'জ আমাৰ ইয়াতে এটা কাষ্টমাৰ আহিল। কাষ্টমাৰ অহাৰ লগে লগে আমি ক'ত যাব লাগিব, ইয়াতে যাম ইনভেন্টৰী বুকছত যাম। ইনভেন্টৰী বুকছত যাই আমি যাম ষ্টক আইটেম। ষ্টক আইটেমত যাই ডাইৰেক্ট ইয়াতে মাৰিম আইটেমটো। ইয়াতে কিন্তু আমাক আইটেমত কোনো বস্তু একো আমি গম পোৱা নাই যে এক্সপায়াৰী ডেট বা কি কেতিয়া। ইয়াতে খালি অকল দেখাব যে আইটেমটো কিমানটা আছে, কেইটা আছে। আমি যাব লাগিব বেছ, অর্থাৎ বেছত যেতিয়াই যাম তেতিয়াই কিন্তু আমাক ইয়াতে ওলাব লিভাৰ টনিক। ইয়াতে কিন্তু আমি দেখা পাই আছো যে বেছ নাম্বাৰ ইমান, মেনুফেকচাৰিং ডেট ইমান, এক্সপায়াৰী ডেট 50 days। তো ইয়াতে মেইন বস্তুটো আমি ইয়াতে দেখা পাম যেতিয়া আমি কাষ্টমাৰ আহিব, আমি চাই কেনে কাষ্টমাৰটোক দিব পাৰিম। এইটো হ'ল এটা চিষ্টেম। আৰু যেতিয়া আমি চেল কৰিব যাম তেতিয়াও কিন্তু আমি গম পাম। চাপ'জ আমি ইয়াতে ভাউচাৰত যাম। ভাউচাৰত যাই যদি আমি চেল ভাউচাৰত যাওঁ, সাপোজ সেল ভাউচার কার উপরে সেল করি, মনোজ। ইয়াতে কন্ট্রোল এ প্রেস করে দিলো, এটু কন্ট্রোল এ প্রেস করি অ্যাকসেপ্ট করে দিলো। তাৰপিছত আমাৰ আহিব সেলস একাউন্ট। তাৰপিছত ইয়াতে আমি আইটেমটো দিম। সাপোজ ইয়াতে লিড প্যারাসিটামল দিলো। প্যারাসিটামল আমাৰ ইয়াতে অহাৰ লগে লগে আমি ইয়াতে কিন্তু গম পাই আছো। ইয়াতে কিন্তু গম পাই আছো, ইয়াতে সরি, ইয়াতে আমি গম পাই আছো যে প্যারাসিটামলৰ হেৰি কিমান। প্যারাসিটামল গোডাউনত যাব লাগিব। ইয়াতে যাব লাগিব গোডাউন। গোডাউনে যেতিয়া আমি যাম, ইয়াতে কিন্তু আমি গম পাই যাম গোডাউন 2। ইয়াতে কিন্তু বেছ নাম্বাৰটো ইয়াত আছে, বেছ নাম্বাৰ আছে, এক্সপায়াৰী ডেট আছে, আৰু কিমান বেলেঞ্চ আমাৰ টোটাল কেইটা টেবলেট আছে ইয়াতে আমি গম পাই আছো। চ' যেতিয়া আমি কাষ্টমাৰজনক মালটো দিব যাম তেতিয়াও যাব পাৰিম, আৰু নহ'লে আমি বেলেগকেও চাব পাৰো। ক'ত যাই চাব পাৰিম, ডিসপ্লে ৰিপৰ্টত যাই তাৰপিছত আমি চাব পাৰিম। তো ইয়াতে আমি কেইটা সেল কৰিম, ইয়াতে দেখালো দুটা। তাৰপিছত এটা ৰেট দিলে ইমান টকা, এইটো একচেপ্ট কৰি দিলো। করে দেওয়ার পিছত অন একাউন্ট করে দিলো। অন একাউন্ট করে একচেপ্ট করে দিলো, একচেপ্ট হৈ গ'ল। চ' এনেকে আমি মেনুফেকচাৰিং ডেট আৰু এক্সপায়াৰী ডেটটো কৰিবৰ কাৰণে বেছ ৱাইজ ডিটেইলছ আমি কৰিব পাৰো।
তো আজি ভিডিঅ'খনত চাই আপোনালোকৰ কেনেকুৱা লাগিছে নিশ্চয় কমেন্ট কৰি জনাব, আৰু যদি ভিডিঅ'খন চাই ভাল লাগিছে আৰু এনেকুৱা ভিডিঅ' চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে যদি চাই ভাল লাগিছে বা কিবা শিকিব পাৰিছে তেতিয়াহ'লে আপোনাৰ ওচৰত থকা আৰু দুজনক কেনেকৈ সুযোগ দিয়ক যাতে সিহঁতেও আমাৰ টেলি কৰ্চটোৰ বিষয়ে জানিব পাৰে বা টেলিত কেনেকৈ আমি বেছ ৱাইজ ডিটেইলছ কৰোঁ সেইটো যাতে চাই ল'ব পাৰে। চ' হেভ এ নাইচ ডে। আজি ভিডিঅ' ইমানতে। থেংক ইউ।